মই সৌৰভ গাৰ্গ এবাৰ ভাৰত বাংলাদেশৰ মাজত যুদ্ধৰ প্ৰসংগ আৰু এই প্ৰসংগ আহিছে বাংলাদেশৰ ফালৰ পৰাই কাৰণ সকলোৱে এটা প্ৰশ্ন কৰিছে বা সকলোৱে ভাবিছে যে যুদ্ধ হ'ব নেকি ভাৰত আৰু বাংলাদেশৰ মাজত কাৰণ কিছুদিন পূৰ্বলৈকে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ একেবাৰে অসমৰ কাষতে লাগি থকা বাংলাদেশ ভাৰত আৰু বাংলাদেশৰ মাজত সুসম্পৰ্ক আছিল যেতিয়ালৈকে তাত হাসিনাৰ চৰকাৰ আছিল কিন্তু যি তাত ছাত্ৰ আন্দোলন হ'ল তাৰ পিছৰ পৰা যি তাত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলিছে হিন্দুৰ ওপৰত আক্ৰমণ হৈছে মঠ মন্দিৰত আক্ৰমণ হৈছে ভাৰত বিৰোধী এক শক্তি তাত শক্তিশালী হৈ উঠিছে মৌলবাদী শক্তি হেতু পাকিস্তান সমৰ্থিত হওক বা বাংলাদেশ সমৰ্থিত হওক একাংশ মৌলবাদী শক্তিয়ে ভাৰত বিৰোধী কিন্তু স্থিতি গ্ৰহণ কৰিছে আৰু যিখন চৰকাৰ তাত চলি আছে সেই চৰকাৰখনেও কিন্তু ভাৰত বিৰোধী শক্তি ইতিমধ্যে স্থিতি গ্ৰহণ কৰিছে যাৰ বাবে এই প্ৰসংগ আহিছে কূটনৈতিক সম্পৰ্কত ফাট মেলিছে ভাৰত বাংলাদেশৰ সেই মধুৰ সম্পৰ্ক নাই কিন্তু এতিয়া প্ৰসংগ ইমানলৈ আহিছে যে একাংশ বাংলাদেশৰ প্ৰাক্তন যি তাৰ সেনা বিষয়া আছে বাংলাদেশৰ তেওঁলোকে কিন্তু উদ্ধত মন্তব্য কৰিছে আৰু তেওঁলোকে কৈছে যে আমি ভাৰতক 4 দিনৰ ভিতৰত শেষ কৰি দিব পাৰিম ভাৰতৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ এক প্ৰকাৰ ঘোষণা কৰিছে আৰু তেওঁলোকে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী তেওঁলোকলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে যিকোনো মুহূৰ্তত বাংলাদেশে ভাৰতক আক্ৰমণ কৰিবলৈ সাজু হৈ আছে আৰু তেওঁলোকে এনেকুৱা এখন বাংলাদেশ গঠন কৰিছে বা চিন্তা কৰিছে এখন এনেকুৱা মানচিত্ৰ গঠন কৰিছে বাংলাদেশৰ যিখন বাংলাদেশৰ মানচিত্ৰত কিন্তু অসম সোমাই আছে উত্তৰ পূৰ্বাঞ্চল সোমাই আছে ত্ৰিপুৰা সোমাই আছে কলিকতা সোমাই আছে গতিকে নতুন বাংলাদেশ বুলি তেওঁলোকে ক'ব বিচাৰিছে এখন মেপ তৈয়াৰ কৰিছে যাৰ পিছত তেওঁলোকে তাৰ পিছতো কৈছে যে 1972 দৰে 1972 চনৰ দৰে যে যিটো 71ত বাংলাদেশখন যেতিয়া জন্ম হ'ল বাংলাদেশৰ জন্মৰ ক্ষেত্ৰত কিন্তু ভাৰতেই মূল ভূমিকা গ্ৰহণ কৰিছিল পাকিস্তানৰ পৰা বাংলাদেশখন পৃথক কৰিছিল তেতিয়া কৈছে যে ভাৰতে বাংলাদেশক 1972 চনৰ দৰে আছে বুলি ভাবি ল'লে ভুল হ'ব ভাৰতক যিকোনো মুহূৰ্তত পৰাভূত কৰিব পাৰে বুলি কৈছে এয়া বাংলাদেশৰ একাংশ প্ৰাক্তন সেনা বিষয়া কৈছে বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াসকলে কি মন্তব্য কৰিছে এবাৰ আমি আপোনালোকক শুনাব বিচাৰিছো মোদীজি অমিতজি এবং রাজনাথ সিং জি আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন 72 সালের সেই সেনাবাহিনী এখন আর নাই আমরা এখন যুদ্ধোপযোগী এবং যে কোনো শত্রু মোকাবেলায় প্রস্তুত আপনারা আর আস্ফালন তুলবেন না ইস্টার্ন সেক্টর ইস্টার্ন কমান্ড গোছানোর ভয় আমাদেরকে দেখাবেন না শুধু আমরা সশস্ত্র বাহিনী নই 17 কোটি জনতা আছে আমাদের সাথে আপনাদেরকে সীমান্তেই রুখে দিতে দেশের এই সংকটময় পরিস্থিতিতে যখন আমাদের সার্বভৌমত্বের উপর হামলা হয় আমাদের পতাকা পদদলিত হয় আমাদের দূতাবাসে আক্রমণ হয় তখন আমরা সশস্ত্র বাহিনীর সদস্যরা চুপ করে থাকতে পারি না আমরা দেশের স্বাধীনতা ও সার্বভৌমত্ব রক্ষা করেছিলাম এই শপথ থেকে কোন রকমের বিচ্যুত হইনি দেশের এই ক্রান্তি লগ্নে জাতিকে ভারতীয় আগ্রাসনের বিরুদ্ধে আমরা ঐক্যবদ্ধ করতে চাই আসুন সব ধরনের রাজনৈতিক বিভাজন ভুলে গিয়ে ধর্ম দল মতের ঊর্ধ্বে উঠে ভারত তো দূরের কথা আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ আমরা দেখছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব আমরা দখল করে নেব আসাম দখল সামরিক বাহিনী ছাত্র জনতা আমরা একত্রে আছি আমরা রাবার 5000 সদস্য এই 5000 সদস্যের মধ্যে অর্ধেকই নবীন 2500 আমরা যুদ্ধের মাঠে যেতে পারি আর এর সাথে যদি 30 লাখ ছাত্র জনতা যোগ হয় তাহলে ভারত তো দূরের কথা আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ আমি মেজর শরীফ আমি বলে দিচ্ছি ভারতকে যে ট্রেনিং আমরা নিয়েছি যে যুদ্ধ আমরা করেছি আমরা শুধু 2 লক্ষ সৈনিক না আমাদের সাথে 18 কোটি জনগণ আছে আমাদের ট্রেনিং আমাদের দক্ষতা ভারতের চেয়ে অনেক বেশি আমরা যদি একবার সাহস করে আমার দেশকে যুদ্ধ করবে আমরা বলে দিচ্ছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব ইনশাআল্লাহ আমরা দখল করে নেব আসাম দখল করে নেব মোদীজি অমিতজি এবং রাজনাথ সিং জি আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন 72 সালের সেই সেনাবাহিনী এখন আর নাই আমরা
এখন যুদ্ধোপযোগী এবং যে কোনো শত্রু মোকাবেলায় প্রস্তুত। আপনারা আর আস্ফালন তুলবেন না। ইস্টার্ন সেক্টর, ইস্টার্ন কমান্ড গোছানোর ভয় আমাদেরকে দেখাবেন না। শুধু আমরা সশস্ত্র বাহিনী নই, 17 কোটি জনতা আছে আমাদের সাথে আপনাদেরকে সীমান্তেই রুখে দিতে। দেশের এই সংকটময় পরিস্থিতিতে যখন আমাদের সার্বভৌমত্বের উপর হামলা হয়, আমাদের পতাকা পদদলিত হয়, আমাদের দূতাবাসে আক্রমণ হয়, তখন আমরা সশস্ত্র বাহিনীর সদস্যরা চুপ করে থাকতে পারি না। আমরা দেশের স্বাধীনতা ও সার্বভৌমত্ব রক্ষার শপথ দিয়েছিলাম। এখনো আমরা সেই শপথ থেকে কোন রকমের বিচ্যুত হইনি। দেশের এই ক্রান্তি লগ্নে জাতিকে ভারতীয় আগ্রাসনের বিরুদ্ধে আমরা ঐক্যবদ্ধ করতে চাই। আসুন সব ধরনের রাজনৈতিক বিভাজন ভুলে গিয়ে ধর্ম, দল, মতের ঊর্ধ্বে উঠে ভারত তো দূরের কথা, আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ। আমরা বলতেছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব। আমরা দখল করে নেব। আসাম দখল করে সামরিক বাহিনী, ছাত্র জনতা আমরা একত্রে আছি। আমরা রাওয়ার 5000 সদস্য, এই 5000 সদস্যের মধ্যে অর্ধেকই নবীন, 2500 আমরা যুদ্ধের মাঠে যেতে পারি। আর এর সাথে যদি 30 লাখ ছাত্র জনতা যোগ হয়, তাহলে ভারত তো দূরের কথা, আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ। আমি মেজর শরীফ, আমি বলে দিচ্ছি ভারতকে যে ট্রেনিং আমরা নিয়েছি, যে যুদ্ধ আমরা করেছি, আমরা শুধু 2 লক্ষ সৈনিক না, আমাদের সাথে 18 কোটি জনগণ আছে। আমাদের ট্রেনিং, আমাদের দক্ষতা ভারতের চেয়ে অনেক বেশি। আমরা যদি একবার সাহস করে আমার দেশকে যুদ্ধ করবে, আমরা বলে দিচ্ছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব। আমরা দখল। হয়, বাংলাদেশৰ একাংশ প্ৰাক্তন সেনা বিষয়াৰ যি উদ্ভট মন্তব্য আপোনালোকে শুনিলে, তেওঁলোকে ভাৰতকে নহয় আমেৰিকাকো তেওঁলোকে উফৰাই দিম বুলি কৈছে বা ভাৰতক আক্ৰমণ কৰিম বুলি কৈছে। এই মন্তব্য তেওঁলোকৰ ফালৰ পৰা আহিল। কিন্তু যদি এতিয়া চাবলৈ যাওঁ যি ভাৰত আৰু বাংলাদেশ এই দুয়োখন দেশৰ মাজত যি সামৰিক শক্তি আছে, কোন কিমান শক্তিশালী যদি ক'বলৈ যাওঁ, তেন্তে ভাৰতৰ সন্মুখত কিন্তু বাংলাদেশ একোৱেই নহয়। কাৰণ গ্ল'বেল ফায়াৰ পাৱাৰৰ যি 2024 প্ৰতিবেদন আছে, সেই প্ৰতিবেদন অনুসৰি ভাৰত হৈছে বিশ্বৰ 4ৰ্থ শক্তিশালী সামৰিক বাহিনী। মানে মিলিটাৰী পাৱাৰৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ ভিতৰত 4ৰ্থ স্থানত আছে। আৰু তাৰ বিপৰীতে এই বাংলাদেশ যি ভাৰতক আক্ৰমণৰ কথা কৈছে, ভাৰতক ধমক দিছে, বাংলাদেশৰ ভূমিৰ পৰা একাংশ মৌলবাদী শক্তিৰ যি ছাপৰ্টত বা ISI ছাপৰ্টত হওক বা পাকিস্তানৰ সমৰ্থনৰ ছাপৰ্টত হওক, কিন্তু এই বাংলাদেশৰ ৰেংক হৈছে 37 নম্বৰ। আৰু আটাইতকৈ ডাঙৰ কথা, ভাৰতত বহু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ আছে, পাৰমাণৱিক শক্তিধৰ দেশ হয় ভাৰত। আৰু বাংলাদেশ কি হয় আপোনালোকে সকলোৱে জানে। কিন্তু চাওঁ ভাৰত বাংলাদেশৰ যি সামৰিক শক্তি, আমি যদি অলপ তথ্য গোটাইছিলোঁ, সেইখিনি যদি চাবলৈ যাওঁ, এই শক্তি ভাৰত আৰু বাংলাদেশৰ মাজত যুদ্ধৰ বাবে সাজু বিমান আছে 130খন, বাংলাদেশৰ হাতত এখনো নাই। পৰিবহণ বিমান আছে ভাৰতৰ ওচৰত 264খন, বাংলাদেশৰ ওচৰত আছে মাত্ৰ 16খন। ট্ৰেইনাৰ বিমান আছে ভাৰতৰ ওচৰত 351খন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 88খন। মিছন বিমান আছে ভাৰতৰ ওচৰত 17খন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 4খন। ইয়াত যদি আমি চাবলৈ যাওঁ যে যি টেংকাৰ আছে, আকাশী টেংকাৰ যি বায়ু সেনাই ব্যৱহাৰ কৰে ভাৰতত, 6খন আছে ভাৰতৰ ওচৰত অত্যাধুনিক আৰু বাংলাদেশৰ ওচৰত এখনো নাই। হেলিকপ্টাৰ আছে 269খন, 869খন আছে ভাৰতৰ হাতত। তাৰ বিপৰীতে বাংলাদেশৰ ওচৰত আছে মাত্ৰ 73খন। এটেক হেলিকপ্টাৰ আছে ভাৰতৰ ওচৰত 40খন, বাংলাদেশৰ ওচৰত এখনো নাই। টেংক আছে ভাৰতৰ ওচৰত 4614খন, বাংলাদেশৰ ওচৰত আছে মাত্ৰ 320খন। আৰু এনেকৈ বহু ক্ষেত্ৰত বাংলাদেশ বহুখিনি পিছপৰি আছে ভাৰততকৈ। কিন্তু তথাপিও তেওঁলোকৰ যি উদ্ধত মন্তব্য, সেইকাৰণে আমি আলোচনা কৰিবলৈ বাধ্য হৈছোঁ। যুদ্ধ বাহনৰ ক্ষেত্ৰত যদি ভাৰতৰ ওচৰত আছে, যিহেতু 4ৰ্থ শক্তিধৰ দেশ ভাৰত বিশ্বৰ ভিতৰতেই, 1,51,248খন আছে যুদ্ধ বাহন, আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 13,100খন।
স্বয়ংচালিত আৰ্টিলাৰী আছে ভাৰতৰ ওচৰত 140খন তাৰ বিপৰীতে বাংলাদেশৰ ওচৰত আছে মাত্ৰ 27খন টাউট আৰ্টিলাৰী গান আছে ভাৰতৰ ওচৰত যি অত্যাধুনিক পিস্তল হয় 3243টা আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 437টা ৰকেট আৰ্টিলাৰী আছে ভাৰতৰ ওচৰত 702টা আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 71টা এই বাংলাদেশে কিন্তু ভাৰতক এতিয়া শেহতীয়াকৈ আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে যুদ্ধ জাহাজ ভাৰতৰ ওচৰত মুঠ যুদ্ধ জাহাজ আছে 294খন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 117খন বিমানবাহী জাহাজ আছে 2খন ভাৰতৰ ওচৰত বাংলাদেশৰ ওচৰত এখনো নাই সাবমেৰিন আছে ভাৰতৰ ওচৰত 18খন বাংলাদেশৰ ওচৰত আছে মাত্ৰ 2খন ড্ৰেষ্টায়াৰ আছে ভাৰতৰ ওচৰত 12টা আৰু বাংলাদেশৰ ওচৰত আছে 0 ভাৰতৰ ওচৰত ফ্ৰিগেট আছে 12টা বাংলাদেশৰ ওচৰত আছে মাত্ৰ 7টা এইবোৰ অত্যাধুনিক মাৰণাস্ত্ৰ হয় কৰভেট আছে 18টা ভাৰতৰ ওচৰত বাংলাদেশৰ ওচৰত আছে মাত্ৰ 6টা টহলদাৰী জাহাজ যি অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যুদ্ধসমূহত তাৰ ভাৰতৰ ওচৰত আছে 137খন আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 55খন মাইন যুদ্ধ জাহাজ ভাৰতৰ ওচৰত নাই কিন্তু বাংলাদেশৰ ওচৰত 5খন আছে বিমানবন্দৰ ভাৰতৰ ওচৰত 364টা আছে 46টা আছে আৰু বাংলাদেশৰ ওচৰত আছে মাত্ৰ 18টা বন্দৰ টাৰ্মিনেল ভাৰতৰ আছে 13টা আৰু বাংলাদেশৰ আছে মাত্ৰ 3টা এই হৈছে আমাৰ যি ভাৰত আৰু বাংলাদেশৰ যি সামৰিক তথ্য আছিল কিমান পিছপৰা আৰু অত্যাধিক তথ্য আছে আমাৰ ওচৰত কিন্তু এই সমগ্ৰ প্ৰসংগ যেহেতু বাংলাদেশ উত্তপ্ত হৈ আছে হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে যি হিন্দু সংখ্যালঘু আছে তেওঁলোকক আক্ৰমণ কৰি থকা হৈছে আৰু তাৰ বিপৰীতে একাংশ হিন্দু পুৰোহিতক তেওঁলোকে বাৰম্বাৰ দেশদ্ৰোহৰ যি গোচৰ দি তেওঁলোকক জেলত ভৰা হৈছে আৰু ক্ৰমান্বয়ে হিন্দুসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে তেওঁলোকে মঠ মন্দিৰত আক্ৰমণ চলি আছে আৰু সকলোৰে মাজত কিন্তু আটাইতকৈ ডাঙৰ কথা যে ভাৰতক বয়কট কৰাৰ এটা প্ৰশ্ন বা ভাৰতক বয়কট কৰাৰ এটা তেওঁলোকৰ তাত এটা জোৱাৰ উঠিছে এটা শ্লোগান উঠিছে যে বয়কট ইণ্ডিয়া ভাৰতৰ বস্তু তেওঁলোকে ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জ্বলাই দিয়া হৈছে কিছুমান বস্তু বাংলাদেশত কিন্তু এই বাংলাদেশৰ ভাৰত বিৰোধী স্থিতিক লৈ পেলাই চিন্তা কৰিব লগা হৈছে সকলোৱে কাৰণ একেবাৰে কাষতে থকা এখন দেশ আৰু তাত যি মৌলবাদী শক্তিৰ যি উত্থান হৈছে কাৰণ যেতিয়াৰ পৰাই শেখ হাছিনাৰ চৰকাৰ তাৰ পৰা আঁতৰি আহিল তাত যেনেকৈ মহম্মদ ইউনুছৰ যেনেকৈ চৰকাৰ চলি আছে এই সময়ত কিন্তু সেই বাংলাদেশখন যি পূৰ্বৰ যি বাংলাদেশ আছিল যি ভাৰতৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক ৰক্ষা কৰিছিল ইয়াৰ পৰা বহু সামগ্ৰী তালৈ ৰপ্তানি হৈছিল তাৰ পৰা বহু সামগ্ৰী ভাৰতলৈ আহিছিল কিন্তু সেই সম্পৰ্ক তিক্ততাপূৰ্ণ হ'ল এতিয়া প্ৰসংগত যুদ্ধ পালেগে আৰু যুদ্ধ পোৱাৰ পিছত হৈছে এতিয়া যি ভাৰতৰ যদি কওঁ নৌসেনা শক্তিৰ কথা কৈছোঁ ভাৰতৰ নৌসেনা যথেষ্ট শক্তিশালী আৰু নৌসেনাৰ ক্ষেত্ৰতো বাংলাদেশ ভাৰততকৈ বহুখিনি পিছ পৰি আছে ভাৰতৰ যদি সামুদ্ৰিক যুদ্ধাস্ত্ৰ আছে ভাৰতৰ 294টা আছে আৰু ভাৰতৰ নৌসেনাত 12খন ফ্ৰিগেট আছে 12খন ডেষ্টাৰ আছে সাবমেৰিন আছে যথেষ্ট শক্তিশালী বস্তু আছে নৌসেনাৰ ক্ষেত্ৰতো যদি কওঁ আমাৰ বিমান সেনাৰ ক্ষেত্ৰতো যদি বায়ু সেনাৰ ক্ষেত্ৰত যদি কওঁ যথেষ্ট ৰাফেল হওক এনেকুৱা ধৰণৰ অত্যাধুনিক বিমান আহিলে আমাৰ ইয়ালৈ যুদ্ধ বিমান কিন্তু সেই ক্ষেত্ৰত বাংলাদেশ একেবাৰে পিছপৰা গতিকে বাংলাদেশৰ লগত যুদ্ধৰ প্ৰসংগটো একেবাৰে নাহে যুক্তিসংগত নহয় বা একেবাৰে দুৰ্বল ভাৰতৰ সন্মুখত বাংলাদেশ কিন্তু তাৰপিছতো যিটো তেওঁলোকে যুদ্ধৰ প্ৰসংগ উত্থাপন কৰিছে যদিহে যুদ্ধ হয় তেন্তে বাংলাদেশে কোৱাৰ নিচিনাকৈ 4 দিনত তেওঁলোকে ভাৰতক শেষ কৰিব আৰু অসমকে ধৰি ত্ৰিপুৰাকে ধৰি কলিকতালৈকে তেওঁলোকে দখল কৰিব যিখন তেওঁলোকে ন বাংলাদেশ বুলি ক'ব বিচাৰিছে তেওঁলোকৰে হয় তেওঁলোকে কৈ আছে আৰু তেওঁলোকে নিজেই কৈছে যে 1972 দৰে ভাবিব নালাগে তেন্তে যদিহে যুদ্ধ হয় ভাৰত আৰু বাংলাদেশৰ মাজত কি হ'ব সামৰিক শক্তি আমি আপোনালোকক দেখুৱালোঁ আৰু ভাৰত কিমান শক্তিশালী সেইটো আমি আপোনালোকক দেখুৱালোঁ আৰু তাৰ পিছত এই বাংলাদেশৰ সেনা বিষয়াকেইজনৰ যি উদ্ধত মন্তব্য সেই মন্তব্য কিন্তু হাঁহি খোৰাক জোৰাইছে সকলোকে আৰু 4 দিনত ভাৰতক শেষ কৰি দিয়াৰ হুংকাৰ দিয়া সেই সেনা বিষয়াসকলে হয়তো ভাৰতৰ যি সামৰিক শক্তি সেইটো পাহৰিছে কাৰণ তেওঁলোকৰ সমৰ্থনত আছে একাংশ মৌলবাদী শক্তি আৰু একাংশ ISIS যি সমৰ্থিত বাংলাদেশৰ পাকিস্তানৰ হওক যি মৌলবাদী শক্তিসমূহ আছে তেওঁলোকক উচতাই দিছে হয়তো সেইবাবে তেওঁলোকে পাহৰি গৈছে ভাৰতৰ শক্তি কিমান এই ক্ষেত্ৰত কাৰণ বিশ্বৰ চতুৰ্থ শক্তিশালী সামৰিক বাহিনীটোক বিশ্বৰ 37 নম্বৰ সামৰিক বাহিনীটোৱে কিন্তু ভাবুকি প্ৰদান কৰিছে কেৱল ভাৰতকে নহয় তেওঁলোকে কিন্তু আমেৰিকাকো কৈছে যে আমি ভাৰত নহয় আমেৰিকাকো আমি উফৰাই দিব পাৰোঁ কাৰণ ভাৰতত এতিয়া ৰাফেল তেজছ সুখয় মিৰেজ 2000 এনেকুৱা ধৰণৰ যুদ্ধ বিমান আছে
আৰু 2019ত ভাৰতে যি বালাকোটত বিমান আক্ৰমণ কৰিছিল যি সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিছিল সকলোৱে জানে সেই সাৰ্জিক্যাল ষ্ট্ৰাইকতে কিন্তু ভাৰতে সেই মিৰাজ 2000 ব্যৱহাৰ কৰিছিল গতিকেলৈ ভাৰতৰ ওচৰত সেইটো সময়ত ৰাফেল নাছিল কিন্তু বৰ্তমান ভাৰত বায়ু সেনাৰ ক্ষেত্ৰত অধিক শক্তিশালী হৈছে ৰাছিয়াৰ পৰা ৰাফেল আহিছে আমাৰ ইয়ালৈ কেইবাখনো ৰাফেল ইতিমধ্যেই বছৰৰ আৰম্ভণতে আহিছিল গতিকেলৈ যুদ্ধ বিমান সাজু হৈ আছে যিকোনো মুহূৰ্তত বাংলাদেশৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈ আছে ভাৰত আৰু যিকোনো মুহূৰ্ততে বাংলাদেশৰ এই দৰ্প শূন্য কৰিব যদিহে বাংলাদেশে ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লয় ধন্যবাদ